কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা শেহতীয়াকৈ ৰাহুল গান্ধীয়ে অসমলৈ আহি মুখ্যমন্ত্ৰীয়ে জেললৈ যোৱা সন্দৰ্ভত যি মন্তব্য কৰিছিলে সেই মন্তব্যৰ এবাৰ কেইবাটাও প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ এপিচিচিৰ সভাপতি গৌৰৱ গগৈ উল্লেখ কৰিছে যে চিন্তাত পৰিছে মুখ্যমন্ত্ৰী আৰু উল্লেখ কৰিব লাগিব যেটো বিগত সময়ত অসমলৈ আহিছিলে ৰাহুল গান্ধীয়ে মন্তব্য কৰিছিলে যে অসমৰ জনতাই জেললৈ পঠাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জেললৈ যাব লাগিব এনেদৰে যি বিস্ফোৰক মন্তব্য কৰি থৈ গৈছিলে ৰাহুল গান্ধীয়ে শেহতীয়াকৈ সেই সন্দৰ্ভত এতিয়া বিভিন্নজনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ইতিমধ্যে যেটো মুখ্যমন্ত্ৰী সেই সন্দৰ্ভত কেইবাটাও ফেচবুক পোষ্ট দিছে বা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তাৰ সমান্তৰালকৈ এবাৰ এই সন্দৰ্ভত এপিচিচিৰ সভাপতি গৌৰৱ গগৈ মন্তব্য প্ৰকাশ কৰিছে যে মুখ্যমন্ত্ৰীয়ে চিন্তাত পৰিছে জেললৈ যাব লাগিব বুলি মুখ্যমন্ত্ৰী চিন্তাত পৰিছে মুখ্যমন্ত্ৰীয়ে দিনৰ ভাগত এটা কথা কয় সন্ধিয়া এটা কথা কয় ৰাহুল গান্ধীৰ কথাবোৰ মানুহে গ্ৰহণ কৰিলে এনেদৰে ৰাহুল গান্ধীক সমৰ্থন কৰি কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে মুখ্যমন্ত্ৰীক পুনৰ তুলাধনা দিলে গৌৰৱ গগৈ আৰু শেহতীয়াকৈ যেটো ইতিমধ্যে উল্লেখ কৰিছো ৰাহুল গান্ধীয়ে অসমলৈ আহি যিয়ে মুখ্যমন্ত্ৰীক কটু সমালোচনা কৰিছিল বা মুখ্যমন্ত্ৰীয়ে জেললৈ যাব লাগিব বুলি যি আসলে বিস্ফোৰক মন্তব্য কৰিছিলে অসমৰ জনতাই মুখ্যমন্ত্ৰীক জেললৈ পঠাব বুলি যি আসলে মন্তব্য প্ৰকাশ কৰি থৈ গৈছিলে অসমত উপস্থিত হৈ ৰাহুল গান্ধী আৰু সেই মন্তব্যৰে এবাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছে এপিচিচিৰ সভাপতি গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ চিন্তাত পৰিছে এনেদৰে দিনৰ ভাগত মুখ্যমন্ত্ৰী এটা কথা কয় সন্ধিয়া এটা কথা কয় মুখ্যমন্ত্ৰীৰ বাক্যৰ সলনি হয় মুখ্যমন্ত্ৰীৰ কথাৰ সলনি হয় বুলি এক প্ৰকাৰে বিস্ফোৰক মন্তব্য কৰিলে তাৰ সমান্তৰালকৈ আৰু কেইবাটাও মন্তব্য কৰিছে কি মন্তব্য কৰিছে এই মুহূৰ্তত গৌৰৱ গগৈৰ মন্তব্য আছে এই মুহূৰ্তত আগবঢ়াইছে মই দেখিছোঁ যে ৰাহুল গান্ধী ডাঙৰীয়াৰ সভা পিছত মুখ্যমন্ত্ৰী প্ৰত্যেক ঘণ্টাই নতুন কথা কয় যোৱাকালি দিনৰ ভাগত এটা কথা ক'লে সন্ধিয়া ভাগত বেলেগ কথা ক'লে আজি বেলেগ কথা ক'লে মনটো অস্থিৰ কথাবোৰো অস্থিৰ আৰু সেইটোৱে কথা ৰাহুল গান্ধী ডাঙৰীয়াই কৈছিল কিন্তু তেখেত যেতিয়া জেল যোৱা কথা ক'ব ৰাতি মুখ্যমন্ত্ৰী টোপনি নাহিব আৰু তেওঁলোকৰ কথা বতৰাবোৰ চালে শুনিলে চকুটো দেখিলে চেহেৰাটো চালেই গম পাই যাব যে মানুহজন কিমান অস্থিৰ আৰু তেওঁলোকে যে ঘণ্টাই দিনে নতুন কথা ৰাহুল গান্ধী ডাঙৰীয়া সম্পৰ্কত ক'বলৈ বাধ্য হৈছে সেইটোৱে তেওঁলোকৰ অস্থিৰতা আৰু ৰাহুল গান্ধী ডাঙৰীয়া জেলৰ সম্পৰ্কত যিখিনি কথাবোৰ ক'লে কিমান প্ৰভাৱ মুখ্যমন্ত্ৰী মনৰ ওপৰত পৰিছে তাৰ আমি প্ৰমাণ পাইছোঁ মই দেখিছোঁ যে ৰাহুল গান্ধী ডাঙৰীয়াৰ সভা পিছত মুখ্যমন্ত্ৰী প্ৰত্যেক ঘণ্টাই নতুন কথা কয় যোৱাকালি দিনৰ ভাগত এটা কথা ক'লে সন্ধিয়া ভাগত বেলেগ কথা ক'লে আজি বেলেগ কথা ক'লে মনটো অস্থিৰ কথাবোৰো অস্থিৰ আৰু সেইটোৱে কথা ৰাহুল গান্ধী ডাঙৰীয়াই কৈছিল কিন্তু তেখেত যেতিয়া জেল যোৱা কথা ক'ব ৰাতি মুখ্যমন্ত্ৰী টোপনি নাহিব আৰু তেওঁলোকৰ কথা বতৰাবোৰ চালে শুনিলে চকুটো দেখিলে চেহেৰাটো চালেই গম পাই যাব যে মানুহজন কিমান অস্থিৰ আৰু তেওঁলোকে যে ঘণ্টাই দিনে নতুন কথা ৰাহুল গান্ধী ডাঙৰীয়া সম্পৰ্কত ক'বলৈ বাধ্য হৈছে সেইটোৱে তেওঁলোকৰ অস্থিৰতা আৰু ৰাহুল গান্ধী ডাঙৰীয়া জেলৰ সম্পৰ্কত যিখিনি কথাবোৰ ক'লে কিমান প্ৰভাৱ মুখ্যমন্ত্ৰী মনৰ ওপৰত পৰিছে তাৰ আমি প্ৰমাণ পাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত